বিধায়ক ৰূপজ্যোতি কৰ্মীয়ে তেওঁৰ এলেকা উন্নয়ন পুঁজিৰ চেক বিতৰণ কৰে মৰিয়নি নলকছাৰীৰ 16 নম্বৰ উত্তৰ পূব নলকছাৰী গাঁও পঞ্চায়তৰ প্ৰেক্ষাগৃহত। মৰিয়নি সমষ্টিৰ অন্তৰ্গত 35টা অনুষ্ঠানত 80 লাখ টকাৰ চেক বিতৰণ কৰে বিধায়কগৰাকীয়ে। এই অনুষ্ঠানত উপস্থিত আছিল সমাজকৰ্মী গিৰীশ দাস, সমাজকৰ্মী প্ৰফুল্ল বৰা, সমাজকৰ্মী ললিত গগৈ, উত্তৰ পূব নলকছাৰী গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি চন্দন গগৈ আৰু কেইবাজনো বিশিষ্ট ব্যক্তি। তেওঁ বিধায়ক এলেকা পুঁজি উন্নয়ন পুঁজিৰ বাবে প্ৰতি বছৰে 1 কোটি টকাৰ অনুদান লাভ কৰে আৰু তাৰে তেওঁ 10 লাখ টকা খৰচ কৰে খেল মহাৰণ আৰু সাংস্কৃতিক মহাৰণৰ বাবে আৰু 10 লাখ টকা প্ৰাকৃতিক দুৰ্যোগৰ বাবে জমা ৰাখি 80 লাখ টকাৰ চেক বিতৰণ কৰে বুলি জানিবলৈ দিয়ে। এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত বিধায়ক ৰূপজ্যোতি কৰ্মীয়ে এইদৰে কয়। স্থানীয় বিধায়ক হিচাপে খুবেই আনন্দিত। বিধায়ক এলেকা উন্নয়ন পুঁজি আজি কেউটা নামঘৰ বা কেউটা ধৰ্মীয় অনুষ্ঠান, ইয়াৰ লগতে কেউটা মহিলা সমিতি সমবায়, ইয়াৰ লগতে যুৱ সংঘ আৰু বহু অনুষ্ঠানত আগবঢ়াব পাৰিলোঁ। আৰু বিশেষভাৱে বিদ্যালয়সমূহতো চাইকেল ষ্টেণ্ডৰ কাৰণে কেউটা বিদ্যালয়ত চাইকেল ষ্টেণ্ডৰ জৰ্জনীয় অৱস্থা আছিল, সেইসমূহলৈ আগবঢ়াব পাই খুবেই আনন্দিত। সৰ্বমুঠ আমাৰ 1 কোটি টকা আমি পাওঁ, তাৰে আমি 10 লাখ টকা 5টা খেল মহাৰণ, 5টা সাংস্কৃতিক মহাসংগ্ৰামৰ কাৰণে বিধায়ক হিচাপে আমি আগবঢ়াব লগা হোৱাত আমি অলপ পুঁজি 10 লাখ টকা এটা আমাৰ জমা হৈ আছে। প্ৰাকৃতিক দুৰ্যোগ, বানপানীৰ পৰা আদি কৰি অন্য কিবা এটা যদি বিপদ ঘটে সেই পুঁজি আমি সমষ্টিৰ ৰাইজক আগবঢ়াব পাৰিম। সেয়েহে 10 লাখ খেল মহাৰণ, সাংস্কৃতিক মহাসংগ্ৰাম আৰু প্ৰাকৃতিক দুৰ্যোগৰ বাবে আমি 10 লাখ টকা আমাৰ জমা আছে। আমাৰ অৰ্থাৎ আমি আজি 80 লাখ টকাৰ আজি সৰ্বমুঠ মৰিয়নি সমষ্টিৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানলৈ আমি আজি চেক প্ৰদান কৰিলোঁ। আৰু মানুহৰ মুখত যেতিয়া হাঁহি দেখা পাইছোঁ, সেয়ে মানে সান্তনা লঘু আনন্দ লাভ কৰোঁ। এই মানুহৰ মুখত মানে হাঁহি দেখা পায়। মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, নিউজ 24 অসম।